আগতে যেতিয়া 1মান বজাত সাৰ পাওঁ তেতিয়া ইমান ভাল লাগে। এতিয়াও বহুত টাইম আছে শুবলৈ, 1 বাজিছেহে। আৰু এতিয়া যেতিয়া 1 বজাত সাৰ পাওঁ তেতিয়া এনেকুৱা লাগে যেন 1 বাজিছেহে, এতিয়াও বহুত টাইম আছে। কেনেকে ৰাতিটো কটাও, কেনেকে মানে ইমান ৰাতি মই সাৰ পাই থাকিম এতিয়া। সময়বোৰ যে কেনেকৈ পাৰ হৈ যায় ভাবিলেই কিবা লাগে। আগতে যোনজনী মাৰ অবিহনে মই থাকিবই নোৱাৰিছিলোঁ, এতিয়া সেই মাজনী অবিহনে মই গোটেই জীৱনটো কটাব লাগিব। ৰাতিপুৱা যোনজনী মায়ে মোক চিঞৰি চিঞৰি আই মানুকৈ উঠাইছিলে, সেই মাজনী এতিয়া নাই। কৰবাত গ'লে বা স্কুলৰ পৰা আহিলে যোনজনী মাক চাবৰ কাৰণে সোনকালে খৰধৰকে আহোঁ আৰু ঘৰত আহি চিঞৰো, অ' মা, অ' মা, সেই মাজনী এতিয়া নাই। ভাবিলেই কিবা লাগে। সদায় ৰাতি আঁঠুৱাৰ লগত কাজিয়া কৰোঁ। আগে শুই দিয়ে, মই আঁঠুৱাখন ভৰাবলৈ নাপাওঁ। এতিয়া আৰু কাজিয়া নহয় কেতিয়াও। বিয়া হওক যি হওক যতেই যাওঁ মই, অ' মা কোনটো পিন্ধিম, কোনটো পিন্ধিম সদায় সুধি লওঁ। কিবা এটা ডিচিশ্যন মই অকলে ল'ব নোৱাৰোঁ। চব কথা মাক মই সুধি সুধি কৰিছিলোঁ। কিন্তু এতিয়া আৰু সুধিবলৈ সেই মাজনী নাই। এতিয়া মই অকলেই চব ডিচিশ্যন ল'ব লাগিব। আগতে মা ঘৰৰ পৰা অকমান ওলাই গ'লেই, মানে ওচৰৰ মানুহৰ ঘৰলৈ গ'লেই মই চিঞৰি চিঞৰি মাতো, ঘৰলে আহক, ঘৰলে আহক। কাৰণ মোৰ অকলে থাকিবলৈ মন নাযায় ঘৰটোত। কিন্তু এতিয়া তেনেকেই থাকিব লাগিব। কাৰণ তেওঁ কেতিয়াও উভতি নাহে এতিয়া। আগতে যেতিয়া মা ক'ৰবাত ফুৰিবলৈ যায়, এদিনৰ কাৰণে বা অকণমান সময়ৰ কাৰণে, তেতিয়া উভতি আহে। উভতি অহাৰ পিছত সদায় কুকুৰা হাঁহ কিবা এটা হৰাই। মই নেচালো বুলি সদায় মোক গালি পাৰে। মই নাথাকিলে তই যে একোৱেই নাচাও, সদায় এনেকে গালি পাৰে। কিন্তু এতিয়া সেই গালি পাৰিবলৈও সেই মাজনী নাই। কিমান যে সেই গালিবোৰ শুনিবলৈ মন যায়।